নমস্কাৰ জনাইছো ষ্টাৰ লাইভ 24 অসমৰ সমূহ দৰ্শক বিন্দলৈ আন্তৰ্জাতিক হেণ্ডবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক কঢ়িয়াই আনিলে গোলককুঞ্জৰ টেনিছ যুৱক নামনি অসমৰ একেবাৰে পশ্চিম সীমান্ত অঞ্চলৰ পৰা আন্তৰ্জাতিক হেণ্ডবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক কঢ়িয়াই আনিলে ধুবুৰী জিলাৰ গোলককুঞ্জৰ টেনিছ যুৱক জিলাখনৰ একেবাৰে পশ্চিম সীমান্ত গাইখোৱা গাঁৱৰ তিনি যুৱকে ক্ৰমে দেৱজিৎ কুমাৰ ৰায় জ্যোতি বিকাশ ৰায় আৰু চাণক্য ৰায়ে বিগত কেইবাবছৰ ধৰি ৰাজ্যিক হেণ্ডবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছিল আৰু অৱশেষত গাঁওখনৰ তিনিজন যুৱকে আন্তৰ্জাতিক পৰ্যায়ত ভাৰতৰ হৈ খেলিবলৈ সুযোগ পায় আৰু যোৱা 13 এপ্ৰিল তাৰিখে ভাৰত আৰু নেপালৰ লগত আন্তৰ্জাতিক হেণ্ডবল খেলত 5-2 গলত নেপালক পৰাস্ত কৰি সোণৰ পদকেৰে ভাৰতৰ নাম উজ্বলাই তোলে নৱবৰ্ষৰ প্ৰথমটো দিনতে যুৱক তিনিজন আজি ঘৰলৈ অহাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আদৰি আনে গোলককুঞ্জৰ আলোচনী শাখাৰ কৰ্মকৰ্তাসকল আৰু স্থানীয় যুৱকসকলে ধুবুৰী জিলাৰ একেবাৰে পশ্চিম সীমান্তৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত খেলি সোণৰ পদক কঢ়িয়াই অনাত জিলাখনৰ লগতে সমগ্ৰ অঞ্চলজুৰি এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে উল্লেখযোগ্য যে গোলককুঞ্জৰ আলোচনী কৰ্মকৰ্তাসকলে ধুবুৰী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনক অনাগত দিনত জিলাখনৰ লগতে সীমান্ত অঞ্চলৰ যুৱক যুৱতীসকলক লৈ খেলৰ মাধ্যমেৰে উঠি অহা প্ৰজন্মক আগুৱাই লৈ যাবলৈ আহ্বান জনায় গোলককুঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট ষ্টাৰ লাইভ 24 অসম বহুত ভাল লাগিছে মানে লাইফৰ মানে বহুত দিন আশা আছিল খেলিবৰ কাৰণে ইণ্টাৰনেশ্যনেল ভাল লাগিছে আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীহঁতক কি আহ্বান জনাব সিহঁতক আমি পাওঁ যে সিহঁতে ভালকৈ খেলক ইণ্ডিয়ালৈ চান্স পাওক সেইটো আমি